এক বিশাল বৃক্ষ। সেই সনাতন দিনৰ পৰা তুমি যুগে যুগে পৃথিৱীৰ চুকে কোণে বন্দিত পূজিত। নতশিৰ শিষ্যৰ আলোক প্ৰভা তুমিয়েই নতজন শিষ্যৰ উত্তৰণৰ গভীৰ প্ৰত্যাশা। তুমিয়েই হাতে হাত ধৰি শিকালা জীৱনৰ প্ৰথম পাঠ। যাত্ৰাৰ বিজুতিৰ উজুতিত দিশহাৰাক মেলি দিলা স্নেহৰ তোমাৰ দুহাত। হতাশা আৰু ক্ষোভত, দুখত আৰু মগজুৰ দৈন্যতাত, আনকি নেলাগে জীৱন আৰু জীৱনৰ প্ৰাচুৰ্য, এই হতাশাত ভাঙি পৰোঁতে তুমিয়েই মচি দিলা চকুলো দুধাৰি। তুমি মোৰ গুৰু, এক বিশাল বৃক্ষ। সেই জ্ঞান বিবৃষৰ ছাঁত নিৰাপদ আশ্ৰয় লৈছিলোঁ। আমাৰ নিৰবিঘ্ন টোপনিৰ তুমিয়েইতো বিনিদ্ৰ প্ৰহৰী। তোমাক দীক্ষিত হোৱাৰ প্ৰথম দিনা মানুহ হোৱাৰ সেই অমোঘ চৰ্তেৰে প্ৰণামিছিলোঁ তোমাক। আৰু তোমাৰ জ্যোতিৰে আলোকিত পথেৰে আমাৰ কঠিন পৰিক্ৰমা। হলানে মানুহ, হলোনে মানুহ, কৰিলানে পালন গুৰুৰ প্ৰতিজ্ঞা। হয়তো এতিয়াও অনাদায় গুৰু দক্ষিণা, এতিয়াও বাকী আছে গুৰু নিৰ্দেশনা। থেংক ইউ।